নমস্কাৰ বন্ধুসকল আপোনালোকক এডুকেশ্যন ফৰ অসম চেনেলটোলৈকে প্ৰথমতে স্বাগতম জনাইছোঁ। আজি 12 নৱেম্বৰ 2025 তাৰিখে পুনৰ 9টা ডিপাৰ্টমেণ্টৰ ডকুমেণ্ট ভেৰিফিকেশ্যন নটিচ আহি আমাৰ হাতত পৰিছে। তো আপোনালোকক এফালৰ পৰা গোটেইকেইখন নটিচ দেখুৱাই দিম আৰু লগতে যিসকল বন্ধু বান্ধৱীয়ে কোৱালিফাই হৈছে তেওঁলোকৰ বাবে কিছুমান বস্তুৰ প্ৰয়োজন হ'ব পাৰে, যেনে মেইন এপ্লিকেশ্যন ফৰ্মখন বা ৰিটেন টেষ্টৰ এডমিটখন, ৰিটেন টেষ্ট কোৱালিফাই হোৱা যিখন শ্লিপ দিছিলে সেইটো, স্কিল টেষ্টৰ এডমিট, স্কিল টেষ্ট কোৱালিফাই হৈ আপুনি গ্ৰেড 3 বা গ্ৰেড 4 পোষ্টৰ বাবে কোৱালিফাই হৈছে, চিলেকশ্যন পাইছে, তেনেকুৱা যিখন ৰিজাল্ট ছেট সেইখন, তাৰোপৰি ডিপাৰ্টমেণ্ট এলোকেশ্যনৰ যিটো PDF সেইটো। তো এই সকলোবিলাকৰ লিংক আমাৰ ৱেবছাইটত দিয়া আছে, ডেছক্ৰিপশ্যনত লিংক দি দিছোঁ। তো আপোনালোকে এই লিংকৰ পৰা গোটেইখিনি বস্তু ৰেডি কৰি ৰাখক, কাৰণ ডকুমেণ্ট ভেৰিফিকেশ্যনত বিভিন্ন ডিপাৰ্টমেণ্টত সেই বস্তুখিনি বিচাৰিছে। তো 1 নম্বৰ নটিচখন হৈছে ডাইৰেক্টৰ অফ টুৰিজিম আছাম, আৰু ইয়াতে যিখিনি বন্ধু বান্ধৱীয়ে চিলেকশ্যন পাইছে গ্ৰেড 3 বেচেলৰ ডিগ্ৰী উইথ কম্পিউটাৰ, গ্ৰেড 3 HSLC আৰু গ্ৰেড 4 যিটো HSLC লেভেলৰ, তো গোটেইখিনি পদৰ ভেৰিফিকেশ্যন হ'ব 14 নৱেম্বৰ তাৰিখে ৰাতিপুৱা 10:30 বজাৰ পৰা 12:30 বজালৈ বুলি দিছে। তো ইয়াতে নিশ্চয় হয়তো কেণ্ডিডেটৰ পৰিমাণ কম আছে। তো আপোনালোকে গ্ৰেড 4 খিনিৰ অকণমান টাইম বেছি দিছে, 10:30 পৰা 3:30লৈকে দিছে, হয়তো কেণ্ডিডেট বেছি আছে। ভেন্যুটো হৈছে অফিচ অফ দ্য ডাইৰেক্টৰ অফ টুৰিজিম আছাম, ষ্টেচন ৰোড, পাণবজাৰ, গুৱাহাটী, নিয়াৰ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া। তো এই প্লেচলৈকে আপোনালোকে যাব লাগিব। আৰু ইয়াতে কি কি ডকুমেণ্টছ লাগিব গোটেইখিনি কৈছে। তো ইয়াতে ডকুমেণ্টখিনি একেলগে কৈছে, চাওক, বিশেষকৈ যিহেতু ইয়াতে গ্ৰেজুৱেট উইথ কম্পিউটাৰ পোষ্টটো আছে, তো তেনে ক্ষেত্ৰত ইয়াতে ডকুমেণ্টছৰ লিষ্ট হয়তো বেছি আছে। গ্ৰেড 4 খিনি এই ডকুমেণ্টছৰ লিষ্টটো দেখি ভয় নাখাব। তো ইয়াতে যিখিনি আপোনালোকৰ প্ৰয়োজন বা আপোনালোকৰ হাতত আছে সেইখিনি ডকুমেণ্টছ লৈ গ'লে হৈ যাব। নেক্সট নটিচখন আহিছে জেনেৰেল এডমিনিষ্ট্ৰেশ্যন ডিপাৰ্টমেণ্ট, দিছপুৰৰ ফালৰ পৰা। তো ইয়াতে যিখিনি বন্ধু বান্ধৱীয়ে ক্লাছ 3, ক্লাছ 4 পোষ্টত চিলেকশ্যন পাইছে তেওঁলোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কথা ইয়াতে উল্লেখ কৰিছে। আৰু গ্ৰেড 3 কেণ্ডিডেটৰ 15 নৱেম্বৰ তাৰিখে অনুষ্ঠিত হ'ব, আৰু গ্ৰেড 4ৰ 16 নৱেম্বৰ 2025 তাৰিখে অনুষ্ঠিত হ'ব। ৰাতিপুৱা 8:30 বজাৰ পৰা ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। গণসেৱা ভৱন, আছাম ছেক্ৰেটাৰিয়েট কেম্পাছত এই ডকুমেণ্ট ভেৰিফিকেশ্যন অনুষ্ঠিত হ'ব। 3 নম্বৰ নটিচখন হৈছে ছেক্ৰেটাৰী টু দ্য গভৰ্ণমেণ্ট অফ আছাম ফাইনেন্স এষ্টাব্লিছমেণ্ট বি ডিপাৰ্টমেণ্টৰ। তো ইয়াতে যিখিনি বন্ধু বান্ধৱীয়ে ক্লাছ 3 পোষ্টত চিলেকশ্যন পাইছে তেওঁলোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন 13 নৱেম্বৰ তাৰিখে, অৰ্থাৎ অহাকালিয়ে অনুষ্ঠিত হ'ব। তো ইয়াতে কি কি লাগিব সেইটো উল্লেখ কৰিছে। তো আপোনালোকে ভালদৰে চাই লৈ ৰেডি হৈ ইয়াতে ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিবলৈকে যাব। নেক্সট ডাইৰেক্টৰ অফ ফিচাৰীৰ ফালৰ পৰা আহিছে, আৰু ইয়াতে ডকুমেণ্ট ভেৰিফিকেশ্যন অনুষ্ঠিত হ'ব 17 নৱেম্বৰ 2025 তাৰিখে। তো বিশেষকৈ ইয়াতে ক্লাছ 4 পোষ্টৰ নটিচ হয় এইখন। ক্লাছ 4 পোষ্টত যিসকলে চিলেকশ্যন পাইছে তেওঁলোকে 17 তাৰিখে ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিবলৈকে যাব লাগিব। নেক্সট ডেভেলপমেণ্ট কমিশ্যনাৰ অফ হিল এৰিয়াছৰ ফালৰ পৰা আহিছে। তো 14 নৱেম্বৰ তাৰিখে এই ডিপাৰ্টমেণ্টত ডকুমেণ্ট ভেৰিফিকেশ্যন অনুষ্ঠিত হ'ব। মাত্ৰ এজন কেণ্ডিডেটৰে ইয়াতে ৰোল নম্বৰ দিছে, তেওঁ 14 তাৰিখে ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিবলৈকে আহিব লাগিব এই অফিচটোলৈকে। নেক্সট নটিচখন হৈছে পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট আছাম। তো ইয়াতে ডকুমেণ্ট ভেৰিফিকেশ্যন অনুষ্ঠিত হ'ব 17, 18 আৰু 19 নৱেম্বৰ 2025 তাৰিখে, আৰু গুৱাহাটীত অনুষ্ঠিত হ'ব। তো ইয়াতে যথেষ্ট কেণ্ডিডেট আছে, তো তেওঁলোকে 17, 18, 19 তাৰিখৰ যিকোনো তাৰিখত ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব লাগিব আহি এই ভেন্যুটোত, যিটো ভেন্যু আছে পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট, খানাপাৰা, গুৱাহাটীত। নেক্সট নটিচখন আহিছে SCERT আছাম, কাহিলীপাৰা, গুৱাহাটীৰ ফালৰ পৰা। তো ইয়াতে LDA ড্ৰাইভাৰ গ্ৰেড 4ৰ পোষ্ট আছে, আৰু এইখিনি কেণ্ডিডেটৰ ডকুমেণ্ট ভেৰিফিকেশ্যন অনুষ্ঠিত হ'ব 13 নৱেম্বৰ 2025 তাৰিখে। কিন্তু কিবা জেনিউন কাৰণত যদি 13 তাৰিখে আপোনালোকে আহিব নোৱাৰে তেনেহ'লে 14 তাৰিখে সুযোগ দিয়া হ'ব। কিন্তু কাৰণটো ভালদৰে দৰ্শাব লাগিব, যি টি কাৰণত আপোনালোকক ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব দিয়া নহ'ব। তো যিমান পাৰে 13 তাৰিখে উপস্থিত হ'বৰ কাৰণে চেষ্টা কৰিব। নেক্সট নটিচখন আহিছে স্পেচিয়েল অফিচাৰ টু দ্য অনাৰেবল গভৰ্ণৰ অফ আছাম, ৰাজভৱনৰ ফালৰ পৰা। ইয়াতে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট কম্পিউটাৰ অপাৰেটৰ গ্ৰেড 3 পোষ্ট আৰু গ্ৰেড 4 পোষ্টৰ ডকুমেণ্ট ভেৰিফিকেশ্যন 15 আৰু 17 হ'ব লাগে মেবি। তো ইয়াতে 50 হৈছে, কিন্তু এইটো 15 হ'ব লাগে। 15 আৰু 17 নৱেম্বৰ তাৰিখে অনুষ্ঠিত হ'ব। তো ইয়াতেও কৈছে যে যদি 15 আৰু 17 তাৰিখে আপোনালোকে উপস্থিত হ'ব নোৱাৰে তেনেহ'লে 18 তাৰিখে ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব পাৰিব। তো এই ক্ষেত্ৰত আপোনালোকে এই কণ্টেক্ট নাম্বাৰটোত এবাৰ
কণ্টেক্ট কৰি চাব যিহেতু এই নিউজ পেপাৰ এই ক্লিপটোত 5th বুলি আহিছে তো এইটো 15 হয় নে নহয় কনফাৰ্ম কৰিবৰ কাৰণে আপোনালোকে যিখিনি বন্ধু বান্ধৱে এই ডিপাৰ্টমেণ্টত বা ৰাজভৱনত সিলেকশ্যন পাইছে তেওঁলোকে কণ্টেক্ট কৰি চাব নেক্সট ডাইৰেক্টৰ অফ ফিচাৰিজ আছাম গুৱাহাটীৰ ফালৰ পৰা আহিছে তো ইয়াতে ডকুমেণ্ট ভেৰিফিকেশ্যন অনুষ্ঠিত হ'ব 15 নৱেম্বৰ 2025 তাৰিখে মেইন ভৱন বিৰুবাৰী গুৱাহাটী 16ত ডকুমেণ্ট ভেৰিফিকেশ্যন আপোনালোকে কৰিব লাগিব তো এইকেইখনে আছিলে আজি আমাৰ হাতত পৰা নোটিছ কেইখন পাবৰ বাবে আপোনালোকে আমাৰ হোৱাটছআপ চেনেলটো জইন কৰি ৰাখিব আৰু আগন্তুক এডিআৰই বা হাইকোৰ্টৰ এক্সামৰ বাবে যদি PDF বিচাৰে বা বিভিন্ন এক্সাম অসমৰ বিভিন্ন কম্পিটিটিভ এক্সাম SSC ৰেলৱেৰ বাবে তেনেহ'লে আমাৰ ৱেবছাইট assamgkpdf.com ভিজিট কৰিব ধন্যবাদ